নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ যেহেতু যোৱাকালি মই ভিডিঅ' বনাইছিলোঁ যে আসাম ৰাইফলৰ ফালৰ পৰা শ্বৰ্ট নটিফিকেশ্যন আহি গ'ল আপোনালোকৰ ৰেলী ষ্টাৰ্ট হ'ব এপ্ৰিল মাহৰ 3rd বা 4th উইকত ৰেলী মানে ষ্টাৰ্ট হ'ব হয় মই ভাবিছিলোঁ যে অলপ লেট হ'ব তেতিয়া মানে আপোনালোকৰ এপ্লাইটো তেতিয়াহে ষ্টাৰ্ট হ'ব বুলি ভাবিছিলোঁ কিন্তু তেনেকুৱা নহয় আজি ফাইনেলি মই নটিছো পাই গ'লোঁ মোৰ হাতত আপোনালোকৰ লাইভ এতিয়া দেখি আছে আপোনালোকে আপোনালোকৰ ৰেলী মানে ডাইৰেক্ট ফিজিকেল টেষ্টহে ষ্টাৰ্ট হ'ব এপ্ৰিল মাহৰ 3rd বা 4th উইকৰ পৰা ইতিমধ্যে এপ্লাই আপোনালোকৰ ষ্টাৰ্ট হ'ব 22 ফেব্ৰুৱাৰীৰ পৰা আপোনালোকৰ আজি যিহেতু 20 ফেব্ৰুৱাৰী হৈ গ'ল আৰু মাত্ৰ দুদিন হাতত সময় আছে আপোনালোকৰ অলৰেডি এপ্লাই ষ্টাৰ্ট হ'ব কিন্তু এইবাৰ নটিছখনত বহুখিনি বদলা মই আগৰ ভিডিঅ'ত যিখিনি কথা কৈছিলোঁ যিহেতু ষ্টেট ৱাইজ আমাৰ অসমৰ কাৰণে এক্সট্ৰাকৈ পোষ্ট থাকিব বুলি কিন্তু সেইটো আমি দেখা পোৱা নাই এইবাৰ গোটেই যিমানখিনি কাট অফ বনিব অল ইণ্ডিয়া লেভেলত বনিব আপোনালোকৰ ভিডিঅ'টো শেষলৈকে চাই থাকক তেতিয়া গোটেই কথাখিনি ক্লিয়াৰ হ'ব ভিডিঅ'টো স্পষ্টকৈ চাব আৰু যি টি কমেণ্ট কৰি নাথাকিব ভিডিঅ'টো যদি গোটেইখিনি ভালদৰে চাই তেতিয়া আৰু কমেণ্ট কৰিবলগীয়া কোনো কথা নাথাকিব বৰ্তমানলৈকে আসাম ৰাইফলৰ ৰিক্ৰুইটমেণ্ট অফিচিয়েল ৱেবছাইটো কিন্তু অহা নাই নটিছখন মই পাইছোঁ আপোনালোকক অলপ ভিডিঅ' বনাই দিছোঁ আৰু আপোনালোকৰ যদি 22 ফেব্ৰুৱাৰীৰ পৰা এপ্লাই ষ্টাৰ্ট হয় সেইদিনাই আপোনালোকৰ নটিছ অফিচিয়েল ৱেবছাইটত আহিব কিন্তু এইখনেই ছেম টু ছেম আহিব আপোনালোকে টেনশ্যন ল'ব নালাগে মোৰ চেনেলটোত যিখিনি আপডেট পায় সকলোখিনি ৰিয়েল আৰু সঠিক আপডেটে আপোনালোকে পাবলৈ সক্ষম হয় সেইবাবে চেনেলটো ছাবস্ক্ৰাইব কৰি লগৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব দেখিছে অফিচ অফ দ্য ডাইৰেক্ট অফ জেনেৰেল আসাম ৰাইফল শ্বিলং আসাম ৰাইফল টেকনিকেল এণ্ড ট্ৰেডমেন ৰিক্ৰুইটমেণ্ট ৰেলী 2025 আৰু ডেটটো যদি চাই 30 জানুৱাৰীতে এই নটিছখন পাব্লিছ কৰিছে আপোনাৰ 2025 চনৰ জানুৱাৰী মাহৰ 30 চনতে পাব্লিছ কৰিছে তাৰপৰা লাষ্ট ডেট অফ ৰিচিভ এপ্লিকেশ্যন আপোনালোকৰ লাষ্টটো যদি ডেটটো যদি চাই আপোনালোকৰ 22 মাৰ্চ 2025লৈকে আপোনালোকে অনলাইন এপ্লাই কৰি থাকিব পাৰিব আৰু আপোনালোকৰ এপ্লাই ষ্টাৰ্ট হ'ব এইফালে তললৈ যদি চাই 22 ফেব্ৰুৱাৰী 2025 মই ইতিমধ্যে কৈছোঁ 22 ফেব্ৰুৱাৰী মাত্ৰ আৰু দুদিন আপোনালোকৰ সময় আছে হাতত এপ্লিকেশ্যন উইল বি একচেপ্ট থ্ৰট অনলি অনলাইন মোড কোনো ধৰণৰ অফলাইনত নহয় অনলাইনত আপোনালোকে এপ্লাই কৰিব লাগিব আৰু পোষ্ট যদি চাই গ্ৰুপ বি আৰু গ্ৰুপ চি লেভেলৰ পোষ্ট আছে তাৰপিছত ইয়াৰ বহুতখিনি সলনি আমি দেখিবলৈ পাইছোঁ আপোনালোকৰ PRC থাকিব লাগিব তাৰপিছত PRC বা ডমিচিয়েল কাষ্ট চাৰ্টিফিকেট SC ST EWS PWD EWS যিখিনি কেণ্ডিডেট সকলোখিনি ইয়াত ৰিলেক্সেশ্যন হাইট চেষ্টৰ পৰা আদি কৰি সকলোতে ৰিলেক্সেশ্যন পাব এপ্লিকেশ্যন ফিজ কটালৈকে তাৰপিছত হাউ টু এপ্লাই আপুনি অনলাইন এপ্লাই কৰিব লাগিব আপোনালোকৰ যিটো আসাম ৰাইফলৰ অফিচিয়েল ৱেবছাইট আছে recruitment.assamrifle.gov.in অফিচিয়েল ৱেবছাইটত আপোনালোকৰ অনলাইন এপ্লাই কৰিব লাগিব যিদিনা অফিচিয়েল ৱেবছাইটত আপোনালোকৰ নটিছ আহিব সেইদিনা মই লাইভ আপোনালোকৰ অফিচিয়েল ৱেবছাইটত আপোনালোকৰ ভিডিঅ' বনাই দেখুৱাই দিম প্ৰথমতে আপোনালোকৰ হ'ব PST এণ্ড PET প্ৰথমতে আপোনালোকৰ ৰানিং হ'ব প্ৰথম প্ৰচেছটোৱে প্ৰথম এপ্লাই কৰাৰ পিছতে আপোনালোকৰ এডমিট কাৰ্ড আহিব এডমিট কাৰ্ডৰ প্ৰথম ৰানিং কৰিবলৈ যাব লাগিব কিমান ৰানিং কৰিব লাগিব ল'ৰাই ছোৱালীয়ে কিমান ৰানিং কৰিব লাগিব গোটেইখিনি কথা মই আগলৈ হাইট চেষ্ট কিমান লাগিব গোটেইখিনি আপোনালোকে আগলৈকে ভিডিঅ'টো চাই থাকিব তাত গোটেই কথাখিনি গম পাব তাৰপিছত যদি চাই এপ্লিকেশ্যন ফিজ গ্ৰুপ বি আৰু গ্ৰুপ চি লেভেলৰ দুটা পোষ্ট যিহেতু আছে কিছুমান হাবিলদাৰ টাইপৰ নায়ক সুবেদাৰ ৰেংকৰ পোষ্ট যিহেতু আছে তাত আপোনালোকে যদি এপ্লাই কৰে ITI লাগিব কিবা লাগিব আগলৈ কোৱালিফিকেশ্যনখিনি চাই থওক তাত 200 টকা এপ্লিকেশ্যন ফিজ কাটিব লাগিব আৰু যিখিনি চাফাইলা মেট্ৰিক পাছ কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব চিম্পুল তাত 100 টকা এপ্লিকেশ্যন ফিজ কাটিব লাগিব জেনেৰেল OBC আৰু EWS লৰাই আৰু বাকীসকলক কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ কাটিব নালাগে তাৰপিছত এটা মষ্ট ইম্পৰ্টেণ্ট আপোনালোকৰ ৰানিংটো বা ইণ্টাৰভিউ দিবলৈ ক'ত যাব লাগিব সকলোখিনি ৰানিং তাৰপিছত ট্ৰেড টেষ্ট তাৰপিছত আপোনালোকৰ মেডিকেল এক্সাম গোটেইখিনি আপোনালোক কণ্ডাক্ট কৰিব এই চেণ্টাৰটো দি দিছে ইয়াত স্পষ্টকৈ ইয়াত দিছে যে চেণ্টাৰ অফ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট PST ফিজিকেল ইফেক্টিভ টেষ্ট PET ৰাইটেন টেষ্ট গোটেইখিনি আপোনালোকৰ কণ্ডাক্ট হ'ব চুকভি নগালেণ্ড মানে আমাৰ ডিমাপুৰ নগালেণ্ড ষ্টেটৰ আমাৰ অসমৰ কাৰণে ইমান টেনশ্যন নাই ওচৰতে যিটো নগালেণ্ডৰ চুকভি যিটো ট্ৰেইনিং চেণ্টাৰ আছে আসাম ৰাইফলছৰ তাত আপোনালোকৰ সকলোখিনি ফিজিকেল মেডিকেল এক্সাম গোটেইখিনি দিবলৈ যাব লাগিব আৰু অফিচিয়েল ৱেবছাইটটো মই কৈছোঁ www.assamrifles.gov.in অফিচিয়েল ৱেবছাইট আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব আৰু PST PET টাইমতে আপোনালোকৰ PRC কাষ্ট চাৰ্টিফিকেট সকলোখিনি লাগিব বুলি ইয়াত স্পষ্টকৈ উল্লেখ আছে তাৰপিছত দিছে কেণ্ডিডেট বিলং টু দ্য ফিজিকেল হেণ্ডিকেপ কেটেগৰী আৰ নট ইলিজিবল টু এপ্লাই ফৰ দ্য এক্সামিনেশ্যন মানে যিসকল ফিজিকেল হেণ্ডিকেপ মানে শাৰীৰিকভাৱে সক্ষম কেণ্ডিডেট থাকে তেওঁলোকে ইয়াত এপ্লাই কৰিব নোৱাৰিব যিহেতু এইখিনি ডিফেন্সৰ ৰানিং হ'ব মেডিকেল হ'ব সেইবাবে তাত এপ্লাই কৰিব নোৱাৰিব বুলি স্পষ্ট লিখা আছে
তাৰপৰা কাট অফ ডেট এইজ ইলেকশ্যন এণ্ড কাট অফ ডেটটো আপোনালোকে ধৰিব 1 জানুৱাৰী 2025 মানে বয়সটো যদি আপোনাৰ 18 পৰা 23 বছৰলৈকে যদি জেনেৰেল ল'ৰা ছোৱালী এপ্লাই কৰিব পাৰে তেতিয়া আপোনালোকৰ 1 জানুৱাৰী 2025 ভিতৰত 18 হ'ব লাগিব মিনিমাম আৰু মেক্সিমাম আপোনালোকৰ 23 বছৰ 1 জানুৱাৰীৰ ভিতৰত হ'ব লাগিব আৰু SC STও এইজটো তেনেকৈ হিচাপ কৰিব 1 জানুৱাৰী 2025 ভিতৰত প্ৰথমতে আপোনালোকৰ ফিজিকেল হ'ব তাৰপিছত টেট স্কিল টেষ্ট ফৰ টেকনিকেল এণ্ড ট্ৰেডছমেন পাৰ্চনেল উইল বি কণ্ডাক্ট আফটাৰ কমপ্লিট অফ PET PST মানে আপোনালোকৰ ৰানিং হাইট চেজ জোখাৰ পিছতে লগালগ আপোনালোকৰ স্কিল ট্ৰেড টেষ্ট হ'ব গোটেইকেইটা ষ্টেপ একেলগে হ'ব ট্ৰেড টেষ্ট আৰু ফিজিকেল দুইটা একেলগে হ'ব নেক্সট ষ্টেপ হৈছে আপোনালোকৰ ৰিটেন এক্সাম আপোনালোকৰ 100 মাৰ্কৰ থাকিব 5 মাৰ্কটো আপোনালোক দিছে EWS জেনেৰেলৰ কাৰণে 35% বাকী SC ST OBCৰ কাৰণে 33% 100 ভিতৰত 35 পালে মিনিমাম 5 মাৰ্ক দিছে জেনেৰেল EWSৰ কাৰণে SC ST 33 পালে 5 মাৰ্ক দিছে কিন্তু এইটো মাৰ্ক পালে নহ'ব আপোনালোকে ভাল নম্বৰ এটা স্ক'ৰ কৰিব লাগিব তেতিয়া চাকৰি পাবলৈ সক্ষম হ'ব তাৰপৰা DME পইণ্টখিনিও দিছে এইবোৰ পিছত আলোচনা কৰিম তাৰ মেৰিট লিষ্ট কল লেটাৰ ট্ৰেইনিং কল যদি ট্ৰেইনিং লেটাৰ যায় তাৰপৰাই গোটেইকেইটা ষ্টেপ কোৱালিফাই কৰাৰ পিছত আপোনালোকে ট্ৰেইনিং কৰিবলৈ সুবিধা পাব পে স্কেল যি দি নিচিনাই আপোনালোকৰ চেলাৰী পাব টেনশ্যন ল'বলগীয়া কোনো কথা নাই তাৰপৰা ৰেংক ট্ৰেডটো আপোনালোকৰ যদি চাফাইলাৰ বাদে বাকী যিখিনি পোষ্টত আপোনালোকৰ এপ্লাই কৰিব তাত যদি চাকৰি পায় তেতিয়া আপোনালোকৰ নায়ক সুবেদাৰ ৰেংকত চাকৰি পাবলৈ সক্ষম হ'ব ট্ৰেড ইন টেণ্টেটিভ ৰেংক এডুকেশ্যন এণ্ড কোৱালিফিকেশ্যন এইজ লিমিট বাকী আমি গোটেইখিনি যদি পোষ্ট চাওঁ যিহেতু ইয়াত ITI লগা পোষ্টেই বেছি আছে সেইবাবে আমি গোটেইখিনি কথা আলোচনা নকৰোঁ যিহেতু ভিডিঅ'টো বহুত বেছি দীঘলীয়া হৈ যাব এনেই অদৰকাৰী কথাখিনি পাতিটো লাভ নাই যিহেতু আমি মষ্ট ইম্পৰ্টেণ্ট প্ৰথমতে আৰু অলপ ইম্পৰ্টেণ্ট কথা আছে ৰানিং কিমান কৰিব লাগিব এইটো আমি চাই লওঁ সকলো ট্ৰেডতে আপোনালোকৰ ৰানিংটো কৰিব লাগিব ল'ৰা ছোৱালী সকলোৱে এইজ ৰিলেক্সেশ্যনটো মই কৈছে আপোনালোকে 5 বছৰ SC ST হ'লে OBC 3 বছৰ এইজ ৰিলেক্সেশ্যন পাব তাৰপৰা যদি পাৰ্চনেল কেণ্ডিডেট হয় বা এক্স চাৰ্ভিচমেন হয় তেতিয়া 35 বছৰলৈকে পাৰ্চনেল কেণ্ডিডেট হ'লে পায় আৰু আনৰিজাৰ্ভ হ'ল UR এক্স চাৰ্ভিচমেনে 3 বছৰ লগত প্লাছ এইজ ৰিলেক্সেশ্যন পায় এতিয়া আমি কি চাম আমি ডাইৰেক্ট চাম ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট যিহেতু গোটেইখিনি বেছি কথা পাতি নাথাকোঁ ভিডিঅ'টো বহুত বেছি দীঘলীয়া হৈ যাব মুঠতে আপোনাৰ যিহেতু মেট্ৰিক পাছ কৰি ইয়াত এপ্লাই কৰিব পৰা পোষ্ট কি আছে আমি সেইটো চাই ল'ম চিম্পুল মেট্ৰিক পাছ কৰি যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে আমি যদি চাওঁ আগলৈ তাৰ আগতে এটা কথা আলোচনা কৰি লৈছোঁ PET এণ্ড PST কিমান হ'ব ল'ৰা যিকোনো পোষ্টতে যদি আপুনি এপ্লাই কৰে তেতিয়া আপোনালোকৰ ৰানিং কৰিব লাগিব 5 কিলোমিটাৰ ল'ৰা হ'লে টোটেল টাইমিং দিব 24 মিনিট 5 কিলোমিটাৰ ৰানিং 24 মিনিটৰ ভিতৰত আপোনালোকে কমপ্লিট কৰিব লাগিব তেতিয়াই পাছ কৰিব আৰু ছোৱালী যদি হয় এপ্লাই কৰা তেতিয়া আপোনাৰ 1.6 কিলোমিটাৰ 1600 মিটাৰ ৰানিং কৰিব লাগিব 8 মিনিট 30 ছেকেণ্ডৰ ভিতৰত এইটোৱে হ'ব ৰানিং আৰু এক্সট্ৰা কোনো ধৰণৰ ৰানিং নহয় তাৰপিছত আমি এতিয়া চাম আমাৰ চাফাই ট্ৰেডমেন চাফাইত আপোনালোকে চিম্পুল মেট্ৰিক পাছ কৰি এপ্লাই কৰিব পাৰিব ইয়াত আপোনালোকে চিম্পুল মেট্ৰিক পাছ কৰিলে মেল কেণ্ডিডেট অনলি ল'ৰাইহে এপ্লাই কৰিব পাৰিব ইয়াত আৰু আপোনাৰ চাফাইত যদি এপ্লাই কৰিবলৈ চিম্পুল ল'ৰাই এপ্লাই কৰিব পাৰিব বয়সটো জেনেৰেল EWS ল'ৰাৰ কাৰণে 18 বছৰৰ পৰা 23 বছৰ ভিতৰত হ'লে এপ্লাই কৰিব পাৰিব SC ST যদি হয় 28 বছৰলৈকে পাৰিব OBC হ'লে 26 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু পোষ্ট যদি ক'ত কিমানটা আছে এইখিনি চাই ল'ব পাৰে কনষ্টেবল চাফাইত আমাৰ আনৰিজাৰ্ভত যদি চাই 28টা পোষ্ট আছে তাৰপিছত EWSৰ 7টা OBCত 19টা আৰু STত 5টা SCত 11টা টোটেল যদি চাই 70টা চাফাইত পোষ্ট আছে বাকী এক্সৰে এছিষ্টেণ্ট বা লাইনমেন ফাৰ্মাচী যিখিনি পোষ্টত ITI লগা পোষ্টটো যথেষ্টখিনি কম আছে আপোনালোকে যিহেতু অল ইণ্ডিয়া লেভেলত কাট অফটো বনিব তাত আপোনালোকে এপ্লাই কৰি সিমান এটা ফাইদা নহ'ব বুলি ভাবোঁ যথেষ্ট UP বিহাৰ ল'ৰা ছোৱালীখিনিয়ে পাবলৈ সক্ষম হ'ব আপোনালোকে যদি ল'ৰা কেণ্ডিডেট হয় চাফাইটোতে এপ্লাই কৰাটোৱে বেষ্ট হ'ব আৰু ছোৱালীয়ে যিহেতু এটা পোষ্টতে এপ্লাই কৰিব পাৰে সেই পোষ্টটো মই আপোনালোকক চাই দিছোঁ মেল কেণ্ডিডেট অনলি ফৰ মেল কেণ্ডিডেট চাফাইত ছোৱালীয়ে কোনটোত এপ্লাই কৰিব পাৰে সেইটো মই অকণমান আপোনালোকৰ সহায়ক হোৱাকৈ চাই দিছোঁ বিচাৰি পাবলৈ অলপ অসুবিধা হৈছে যিহেতু যথেষ্টখিনি ডাঙৰ নটিফিকেশ্যন হয় তাৰ লগতে আমি হাইটটো কিমান লাগিব চাই লওঁ যদি চাফাইত আপোনালোকে এপ্লাই কৰে তেতিয়া আপোনালোকৰ হাইটটো কিমান হ'ব লাগিব মই এইটো আমি চাই দিছোঁ ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব চাফাইৰ কাৰণে যদি আপুনি এপ্লাই কৰে আমাৰ অসমৰ যদি ল'ৰা হয় তেতিয়াহ'লে আপোনালোকৰ হাইট লাগিব জেনেৰেল EWS আৰু
SC ল'ৰাৰ কাৰণে 165 সেন্টিমিটাৰ হাইট লাগিব জেনেৰেল EWS OBC আৰু SC যদি ল'ৰা হয় সাফাইত এপ্লাই কৰিলে 165 সেন্টিমিটাৰ হাইট হ'ব লাগিব আৰু চেষ্ট নৰ্মেল 78 সেন্টিমিটাৰ হ'ব লাগিব আৰু 5 সেন্টিমিটাৰ ফুলাই আপোনালোকে 83 সেন্টিমিটাৰ হ'ব লাগিব আৰু যদি ST শিডিউল টাইপৰ যদি আপুনি ল'ৰা হয় তেতিয়া 162.5 সেন্টিমিটাৰ হ'লেও হৈ যাব আৰু চেষ্টখন 76 সেন্টিমিটাৰ নৰ্মেল আৰু 5 সেন্টিমিটাৰ ফুলাই 81 সেন্টিমিটাৰ হ'ব লাগিব ছোৱালীয়ে যেটো পোষ্টত এপ্লাই কৰিব পাৰিব হেতু পোষ্টত আমি বিচাৰি এবাৰ চাই দিও ইয়াত যদি চাই ছোৱালী এপ্লাই কৰিব পৰা পোষ্ট কোনটো আছে মই আপোনালোকক সহায়ক যদি পাৰো চাই দিছো মই যেতিয়া ভিডিওটো প্ৰস্তুত কৰা নাছিলো তেতিয়া পাইছিলো কিন্তু এতিয়াহে বিচাৰি পোৱা অলপ অসুবিধা হৈছে মেল ক্যান্ডিডেট অনলি ফৰ মেল ক্যান্ডিডেট অনলি বিচাৰি এতিয়া হয়তো পাবলে ভেটেৰিনেৰী ফিল্ড এসিস্ট্যান্ট গোটেইখিনি পোষ্টতে পালো সৰি ট্ৰেড ফাৰ্মাসিষ্ট মানে ফাৰ্মাসিষ্টত যদি আপোনালোকে এপ্লাই কৰিব বুলি ভাবে তেন্তে ল'ৰা আৰু ছোৱালী সকলোৱে এপ্লাই কৰিব পাৰিব ছোৱালী এটা পোষ্টতে এপ্লাই কৰিব পাৰিব যত নেকি ফাৰ্মাসিষ্ট আপোনালোকৰ ফাৰ্মাসিষ্টত এপ্লাই কৰিলে 10+2 মানে হাই সেকেন্ডাৰী পাস কৰিব লাগিব তাৰ পিছত লগতে ডিগ্ৰী ডিপ্লোমা ইন ফাৰ্মাসিষ্ট ফ্ৰম এনি ৰিকগনাইজড ইনষ্টিটিউট অফ দা সেন্ট্ৰেল এণ্ড ষ্টেট গভৰ্নমেণ্ট ফৰ উইচ মানে আপোনাৰ হাই সেকেন্ডাৰী পাস কৰাৰ লগতে ফাৰ্মাসিষ্টত যদি আপোনালোকে ITI কৰি থোৱা আছে বা সাৰ্টিফিকেট বছৰ 1 বছৰীয়া হওক 2 বছৰীয়া হওক যদি কোৰ্স কৰি থোৱা আছে তেতিয়াহে ফাৰ্মাসিষ্টত আপোনালোকে এপ্লাই কৰিব পাৰিব ল'ৰা ছোৱালী সকলোৱে কোৱালিফিকেশনটো গম পালে আৰু পোষ্ট কিমানটা আছে হেতু আপোনালোকক মই সহায় হোৱাকে চাই দিছো ফাৰ্মাসিষ্টত যদি চাই পোষ্ট একেবাৰে কম 8টা পোষ্ট আছে অনলি 3টা 4 5 6 8টা পোষ্ট আছে আপোনাৰ আনৰিজাৰ্ভত 3টা আছে EWS ত এটা আছে OBC ত 2টা ST ত এটা আৰু SC ত এটা মানে টোটাল 8টা পোষ্টে আছে ছোৱালী এপ্লাই কৰিব পৰা অল ইন্ডিয়াৰ ভিতৰত আকৌ আপোনালোকে এপ্লাই কৰে নকৰে ভালদৰে চাই ল'ব আৰু ল'ৰা যদি হয় সাফাইত এপ্লাই কৰিলে বেষ্ট হ'ব এইখিনি আৰু নোটিছখন তলৰ ডেসক্ৰিপচনত দি থম মই ডেসক্ৰিপচনৰ লিংক টেলিগ্ৰাম চেনেলৰ লিংকটোৰ পৰা আপোনালোকে এই নোটিছখন নিজে ডাউনলোড কৰি ভালদৰে পঢ়ি চাই ল'ব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব নেক্সট আমি আৰু এটা কি অফিচিয়েল ৱেবছাইটত যিদিনা আহি যাব সেইদিনা আমি ভালদৰে আলোচনা কৰিম লাইভ আজি ভিডিওটো ইমানতে ৰখাইছো ডেসক্ৰিপচনৰ লিংকৰ পৰা নোটিছটো নিজে ভালদৰে পঢ়ি চাই ল'ব আৰু মই ইতিমধ্যে কৈছোৱে গোটেইখিনি অল ইণ্ডিয়া লেভেলত কাট অফ বনিব আপোনালোকৰ কোনো ধৰণৰ ষ্টেট ওয়াইজ পোষ্ট নাই ইয়াত অল ইণ্ডিয়াৰ ভিতৰত আপোনালোকে কম্পিটিশন কৰি চাকৰি ল'ব লাগিব আৰু আপোনালোকৰ লগৰ বন্ধু বান্ধৱী সকলোলৈকে ভিডিও শ্বেয়াৰ কৰিব আৰু 22 মাৰ্চৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব আসাম ৰাইফল ট্ৰেডছমেন এণ্ড টেকনিক্যাল পোষ্টৰ কনষ্টেবল সাফাই পোষ্ট য'ত নেকি সিম্পল মেট্ৰিক পাছ কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব মই যেটো ইনফৰমেশন দিও একেবাৰে সঁচা কথা সম্পূৰ্ণ সঠিক তথ্যই দি থাকো আপোনালোকে নিশ্চয় যদি ভিডিওখিনি চাই আছে লাইক কৰি দিব ইনফৰমেশন পাই ভাল লাগে লগৰ বন্ধু বান্ধৱীয়ে শ্বেয়াৰ কৰিব ডেসক্ৰিপচনৰ লিংকৰ পৰা আপোনালোকে ইয়াতে ইনষ্টা আইডিটো ফলো কৰি ৰাখিব ধন্যবাদ